নমস্কাৰ সকলোকে আজি অবাতৰিলৈ স্বাগতম জনাইছো। যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে তেতিয়াৰ পৰা আপুনি আৰক্ষীক অন্তত একশ্যন মুডত দেখিছে। আৰক্ষীয়ে এনকাউণ্টাৰ কৰিব পাৰে, আৰক্ষীয়ে ৰকেটৰ গতিত অপৰাধীক ধৰিব পাৰে, আৰক্ষীয়ে ফেচবুকত লাইভ পোৱাৰ লগে লগে অপৰাধী বিচাৰি চলাত কৰি আনি হলেও পৰ্বতত কাছৰ কণী বিচাৰি আনি হলেও তেওঁলোকে উলিয়াই দিয়ে। এজন যেতিয়া বহিৰাজ্যৰ যুৱতীয়ে যেতিয়া তেওঁৰ বাইকখন হেৰুৱা বুলি সামাজিক মাধ্যমত জনালে, তাৰপিছত ৰকেটৰ গতিত অপৰাধীক ধৰি আনি বাইকখন ধৰি আনিল। সেইটো হ'ল আপোনালোকে দেখি থকা কথা। এতিয়া দেখি নথকা কথা এটা আছে যে আমি সকলোৱে কৈ আছো এইখন এখন স্মাৰ্ট চিটি, গুৱাহাটীখন বোলে স্মাৰ্ট চিটি, এখন মেট্ৰ, এইখনত গোটেই নিশা দোকান খুলিব পৰা ব্যৱস্থা এটা কথাও ইতিমধ্যে পাতি থকা হৈছে। এতিয়া সেইখন মহানগৰত, সেইখন গুৱাহাটীৰ এটা অঞ্চল আছে, গুৱাহাটীৰ কিছু দাঁতিকাষৰীয়া অঞ্চল, কিন্তু সেই অঞ্চলটোত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটো আছে। এতিয়া সেই অঞ্চলটোত শেহতীয়াকৈ এমাহত এটা সন্ত্ৰাস সৃষ্টি হৈছে। এতিয়া সেই সন্ত্ৰাসটোৰ ক্ষেত্ৰত এই যি স্মাৰ্ট পুলিচ আছে, স্মাৰ্ট আৰক্ষী আছে, তেওঁলোকৰ কিন্তু স্মাৰ্ট কামবিলাক আমি দেখা নাই, একশ্যন মুডটো দেখা নাই, বা তেওঁলোকৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আমি দেখিছো ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈছে। এতিয়া মানুহখিনি গাঁৱত বসবাস কৰে কাৰণে মানুহখিনি পিছপৰা বুলি নে কি কাৰণত আমি নাজানো, কিন্তু মানুহখিনিৰ ক্ষেত্ৰত এই আৰক্ষীয়ে ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে। তাত মুখ্যমন্ত্ৰীয়ে সচৰাচৰ যায়, সেই সমষ্টিটোলৈ মুখ্যমন্ত্ৰী গৈ থাকে, কিন্তু সেই সমষ্টিটোৰ ভিতৰত সেই ৰাইজৰ যিটো সমস্যা আছিলে সেইটোক কিন্তু এতিয়ালৈকে কোনো সুদুত্তৰ দিব পাৰে। এতিয়া সমস্যাটো কি? সমস্যাটো গৰু চুৰ। অঞ্চলটো কোনটো? ৰাণী বুলি ক'লে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰ এটা অঞ্চল, স্মাৰ্ট চিটিৰ অন্তৰ্ভুক্ত। এতিয়া এই স্মাৰ্ট চিটিৰ অন্তৰ্ভুক্ত এই অঞ্চলটোত শেহতীয়াকৈ এমাহত গৰু চোৰে উৎপাত চলাইছে, মুকলিকৈ ভেঙুচালি কৰিছে, যে প্ৰতি নিশাই প্ৰতিদিনেই তেওঁলোকে গৰু চুৰ কৰি গৈছে, কিন্তু তাত বাধা দিয়া কোনো নাই। কি কাৰণত আৰক্ষীয়ে এতিয়ালৈকে তেওঁলোকৰ ওপৰত একশ্যন ল'ব পৰা নাই, সেইটো কথা আমি বুজি পোৱা নাই। আৰু ইতিমধ্যে ৰাইজে যেতিয়া তেনেকুৱা ধৰণৰ চোৰ এজনক ধৰি, যেতিয়া তেওঁলোকৰ যিহেতু মেঘালয় সীমান্তৱৰ্তী অঞ্চল, গতিকে মেঘালয় আৰক্ষীক যেতিয়া গতাই দিলে, তাৰপিছত সেই অপৰাধীজনক নিশাটোৰ ভিতৰত মুকলি কৰি দিয়া। এতিয়া মুকলি কৰি দিয়াৰ কাৰণটো কি সেইটো মেঘালয় আৰক্ষীয়ে জানিব, কিন্তু অসম আৰক্ষীয়ে এই অঞ্চলটোত ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে। মেঘালয় আৰক্ষীৰ একশ্যনটো আমি বিশেষ নকওঁ, তেওঁলোকৰ সীমাত পৰে এই অঞ্চলটো, কিন্তু অসম আৰক্ষীয়ে কিয় শুই আছে আমি বুজি পোৱা নাই। যে যি সময়ত অসম আৰক্ষীয়ে অপৰাধীক বন্দুকেৰে উত্তৰ দিয়ে, নিশাটোৰ ভিতৰত অপৰাধীক ধৰি আনে, চোচৰাই আনে, বিভিন্ন কাৰণত তেওঁলোকৰ একশ্যন লয়, আপোনালোকে দেখি থাকে টিভিত, সেই আৰক্ষী, সেই স্মাৰ্ট আৰক্ষী কিয় ব্যৰ্থ? সেই প্ৰশ্নটো কিন্তু এতিয়া উত্থাপন হৈছে। আৰু ৰাইজে বিহু দেখি গৈছে, ৰাইজে ত্ৰাহি ত্ৰাহি কৰিছে, কাৰণ নিশাটোৰ ভিতৰতে গৰু নাইকিয়া হৈছে। কেনেকৈ নাইকিয়া হয়, ক'ৰ পৰা চুৰ হয়, কেনেকৈ চুৰ হৈ আছে কোনো নাজানে। তাত যেতিয়া সেই অপৰাধীজনক যেতিয়া ৰাইজে বিচাৰি উলিয়ালে, তাৰপিছত সেই অপৰাধীজনক এৰিও দিলে। এতিয়া সেই অপৰাধীজন সেই অঞ্চলটোত নাই, কিন্তু তথাপি গৰু চুৰ হৈ আছে। আৰু সেই ক্ষেত্ৰত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাসে ইতিমধ্যে এখন এজাহাৰো দাখিল কৰিছে। তেওঁ ইতিমধ্যে এই গোটেই ঘটনা সন্দৰ্ভত আৰক্ষীৰ লগত কথাও পাতিছে, কিন্তু তাৰপিছতো আমি নাজানো আৰক্ষীয়ে কিয় ব্যৱস্থা লয়। এতিয়া সেই ক্ষেত্ৰত ৰাইজে এইটো প্ৰশ্ন কৰা ভাল যে স্মাৰ্ট আৰক্ষী এতিয়া কিয় ব্যৰ্থ হৈছে, কিয় আৰক্ষীয়ে একশ্যন লোৱাত অসুবিধা হৈছে। গৰু চোৰৰ এই যিটো সমস্যা এতিয়া শেহতীয়াকৈ ৰাণী অঞ্চলত দেখা দিছে, সেই সমস্যাটোৰ ক্ষেত্ৰত এতিয়া প্ৰশাসন হওক বা আৰক্ষী হওক, তেওঁলোকে কিয় ব্যৱস্থা ল'ব পৰা নাই, সেই প্ৰশ্নটো কিন্তু এতিয়া এই ৰাইজৰ মাজত উত্থাপন হৈছে, যিটোৱে এতিয়া আৰক্ষীৰ প্ৰতি বিশ্বাসযোগ্যতা হেৰুৱাইছে। গতিকে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত এটা কঠোৰ ব্যৱস্থা লোৱা বা এই ক্ষেত্ৰত একশ্যন লোৱাৰ প্ৰয়োজন আছে। আমি সেইকাৰণে এই বিষয়টো অসম আৰক্ষীৰ দৃষ্টিগোচৰ কৰিলোঁ। ধন্যবাদ।